নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। চ' বন্ধু বান্ধৱীসকল, নিশ্চয় এটা বিগ আপডেট হয়। ADRE এক্সাম ডেট ফিক্স হৈ গ'ল আৰু যোনবিলাকে অসম পুলিচৰ কাৰণে ৰখি আছিলে তাৰ বাবেও এক্সাম ডেট মানে যোনটো ফিজিকেল টেষ্ট হয়, ফিজিকেল টেষ্টটো ডেটটো ফিক্স হৈ গ'ল। চ' আপোনালোকক আজি ভিডিঅ'টোত সকলোবোৰ বিষয়ে ক'ব ওলাইছোঁ। ভিডিঅ'টো আপোনালোক শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনভাৱে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে তেনেহ'লে বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে গম পাইছে যে ADRE GATE 3 এণ্ড GATE 4 আপোনালোকৰ সেইটো দি দিছে, যিহেতু এইটো 8 ঘণ্টাৰ আগত আপোনালোকে দেখাই দিছে। দেখা পাইছে ADRE এডমিট কাৰ্ডৰ কাৰণে আপোনালোকে কি ধুনীয়া দেখা পাইছে 12,600টা ভেকেঞ্চি আছিলে গ্ৰেড 3 এণ্ড গ্ৰেড 4। চ' আপোনালোকে চাওক, ইয়াৰ বাবে ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। ছেপ্টেম্বৰ 15, 22 আৰু 29 ছেপ্টেম্বৰৰ ভিতৰত গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামটো অনুষ্ঠিত হৈ যাব। চ' আপোনালোকে নিশ্চয় গম পাইছে। চ' আপোনালোকৰ এইটো যে নহ'ব, এইটো সঁচা মিছা সেইটো নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে। আৰু আপোনালোকে তাৰ বাবে যদি প্ৰিপেৰেশ্যন কৰা নাছিলে এতিয়া ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগে, যিহেতু বাৰু বেছি দিন নাই। চ' ছেপ্টেম্বৰ 15, 22 আৰু 29 ছেপ্টেম্বৰ আপোনালোকৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4টো হ'ব। আৰু গ্ৰেড 4টো আপোনালোকে যিহেতু আগতে যেনেদৰে হৈছিলে, যেনেকৈ প্ৰথম এটা এক্সাম হৈছিলে, এক্সামৰ আপোনালোকে মাৰ্কশ্বিটত আপোনালোকে গোল টিক কৰিব লাগে। চ' ঠিক তেনেদৰে হ'ব গ্ৰেড 4টো। কিন্তু গ্ৰেড 3টো অকণমান চেঞ্জ কৰিব, FPSC নিচিনা কৰিব বুলি কৈছে। গ্ৰেড 4টো কেনেদৰে হ'ব আপোনালোকক মই বুজাই দিছোঁ, শুনক। গ্ৰেড 3টো হ'ব আপোনালোকৰ, যিহেতু প্ৰথম আপোনালোকে এটা MCQ নিচিনা এটা হ'ব। তাত আপোনালোকে যদি মাৰ্কশ্বিটত হয় তেনেদৰে হ'ব। হোৱাৰ পিছত আপোনালোকে পাছ কৰাৰ পিছত আপোনালোকে তাৰ পৰা লিখিব লাগিব। ঠিক তেনেদৰে যেনেকৈ আপোনালোকে হাই ছেকেণ্ডেৰী মেট্ৰিক পাছত আপোনালোকে লিখিছিলে যেনেদৰে, ঠিক তেনেদৰে আপোনালোকে ফাৰ্ষ্ট যোনটো MCQ হয়, MCQ এক্সামৰ পাছ কৰাৰ পিছত তাৰপিছত যোনবিলাকে পাছ কৰে সেইবিলাকে আপোনালোকে এনেদৰে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছৰ যেনেদৰে আপোনালোকে লিখি পেলাই পাছ কৰিছিলে, ঠিক তেনেদৰে আপোনালোকে লিখিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত পাছ কৰিব পাৰিব। চ' ঠিক তেনেদৰে তাৰপিছত যোনবিলাকে লিখে আৰু লিখাৰ পিছত যোনবিলাকে পাছ কৰে তাৰপিছত এটা ভাইভা হ'ব, যেনেদৰে আগতে হৈছিলে। ঠিক তেনেদৰে ভাইভাৰ হোৱাৰ পিছতহে আপোনালোকৰ ফাইনেল মেৰিট মাৰিব। আৰু তাৰপিছতহে আপোনালোকে গ্ৰেড 3 আপোনাৰ পষ্টটোৰ কাৰণে আপুনি যোগ্য হ'ব। চ' আপোনালোকে যোনবিলাক গ্ৰেড 3 সপোন আছিলে, চ' অলপ কষ্ট হ'ব। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাওক এতিয়াৰ পৰা। আৰু গ্ৰেড 4 কাৰণে আপোনালোকে যোনটো আগৰ নিয়মত আছিলে MCQ হ'ব, আপোনালোকে মাৰ্কশ্বিটত গোল টিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এটা ভাইভা হ'ব, তাৰপিছত আপোনালোকৰ এপইণ্টমেণ্ট আহি যাব, আপোনালোকে চাকৰিত জইন কৰিব পাৰে। চ' নেক্সট হ'ল আপোনালোকে যোনটো অসম পুলিচৰ কাৰণে হয়, অসম পুলিচৰ এটা নতুন বিগ আপডেট আপোনালোকক দেখাই দিওঁ যে অসম পুলিচৰ বাবে এটা যোনটো ভেকেঞ্চি ওলাইছিলে, ভেকেঞ্চিটো ওলাইছিলে 6,404টা পষ্ট ওলাইছিলে। আৰু এই ভেকেঞ্চি ফিজিকেল টেষ্টটো হ'ব 3 অক্টোবৰৰ পৰা যোনটো ফিজিকেল টেষ্ট অসম পুলিচৰ আৰম্ভ হৈ যাব। চ' আপোনালোকে যোনবিলাকে এতিয়াবা ভালদৰে প্ৰেক্টিচ কৰা নাছিলে বা মনত ধৰি লওক জোচ নাছিলে যে এক্সামটো কেতিয়া হ'ব বা ৰানিংটো কেতিয়া হ'ব, চ' আমি সেইকাৰণে ৰানিং কৰা নাই। চ' আপোনালোকে এতিয়া ভালদৰে প্ৰেক্টিচ কৰিব আৰম্ভ কৰি দিয়ক, কাৰণ এই ৰানিংটো আপোনালোকৰ মানে ফিজিকেল টেষ্টটো সেইটো আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা। চ' আৰু এই পষ্টটো আছিলে 6,404টা পষ্ট। চ' আপোনালোকে এতিয়া ভালদৰে প্ৰেক্টিচ কৰিব আৰম্ভ কৰক, কাৰণ আৰু বেছি দিন নাই, যিহেতু অক্টোবৰৰ পৰা আৰম্ভ হ'বই। এতিয়া জুলাই শেষ হ'বই এতিয়া, যিটো 9-10 কিবা এটা হ'লেই, নিশ্চয় আপোনালোকে গম পাইছে। চ' আপোনালোকে প্ৰেক্টিচ কৰিব আৰম্ভ কৰি দিয়ক। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু চেনেল নতুনভাৱে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবৰ বাবে। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।